हेलो एवरीवन তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে অনুশীলনী 2.3 দশমমান সাধাৰণ গণিতৰ 3 নম্বৰ অংক আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅত আমি 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নৰ সলিউশনখিনি আলোচনা কৰিছো। যদি তোমালোকে ভিডিঅটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, ভিডিঅটো চাই লবা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম 2.3 দশমমান শ্ৰেণী সাধাৰণ গণিতৰ। আৰু চেনেলখন যদি নতুন আহিছা এনেকুৱা নতুন নতুন ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। আমি এতিয়া আৰম্ভ কৰিম। চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা কি আছে। 3 নম্বৰ প্ৰশ্নটো আমাৰ আছে 3 নম্বৰ প্ৰশ্নটো হ'ল যদি দুটা শূন্য √5/3 আৰু -√5/3 হয় তেন্তে 3x⁴ প্লাস 6x³ - 2x² - 10x - 5 বাকি আটাইবোৰ শূন্য উলোৱা। এতিয়া আমি যদি সলিউশন কৰো, সলিউশন চোৱা, সলিউশন কৰিলে চাবা সলিউশনটো চাবা। সলিউশনটো আছে যে যদি দুটা শূন্য 3 নম্বৰ প্ৰশ্নটো আকৌ 3 নম্বৰ প্ৰশ্নটো চাবা। যদি 3 নম্বৰ প্ৰশ্নটো চাবা যে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ প্লাস x³ - 2x² - 10x - 5 বাকি আটাইবোৰ শূন্য উলোৱা। এতিয়া আমি যদি সলিউশন কৰো আমাৰ চোৱা দুটা শূন্য হল x = √5/3 আৰু x = -√5/3। তোমালোকে নিশ্চয় জানা আমি আলোচনা কৰিছিলো আগৰ ভিডিঅত যে যেতিয়া যিমান মাত্ৰা আমি পাম তেতিয়া হিমান চলকটোৰ মান হিমান কেইটা হ'ব। যেনেকৈ চলকৰ সৰ্বোচ্চকাত 4 আছে, গতিকে x ৰ মান কেইটা ওলাব 4টা ওলাব, যেহেতু চলক ইয়াতে x আছে। আমাৰ x ৰ মান দুটা দিয়া আছে আৰু বাকি দুটা ওলাব লাগে। ইয়াতে অলপ দীঘলীয়া প্ৰসেস আছে। আমি x ৰ মান কিমান পাইছো √5/3 আৰু x ৰ মান -√5/3 পাইছো। কেতিয়া পাম? যেতিয়া আমাৰ চাবা x প্লাসত পালে আহিলে -5/3 হ'ব, তেতিয়া আমি x ৰ ভ্যালু কি পাম √5/3 পাম। আৰু যেতিয়া x প্লাস √5/3 হ'ব তেতিয়া আমি x ৰ ভ্যালু কি পাম? তেতিয়া আমি x ৰ ভ্যালু -√5/3 পাম। আমি =0 দিব নোৱাৰো কাৰণ যেতিয়া শূন্য ওলাম তেতিয়া দিব পাৰিম, কাৰণ বহুপদত =0 নহয়। এতিয়া চোৱা যদি আমি দুইটা একেলগে পূৰণ কৰি দিও x প্লাস √5/3 আমি নিশ্চয় জানো যে a প্লাস b a minus b বা a minus b a plus b equal a² minus b square। আমার a মানে x square, b মানে √5/3 square, square আর root cancel হলে x² minus 5/3। এতিয়া আমি কি কৰিম x square রে minus 5/3 রে 3x⁴ plus 6x³ minus 2x² minus 10x minus 5 হরণ কৰি পাও। সো এটি আমি হরণ কৰি দিম। হরণ কৰিম কাক কৰিম আমি এতিয়া 3x⁴ 6x³ minus 2x² minus 10x minus 5 কিহেৰে কৰিম x² minus 5/3 ৰে কৰিম। তোমালোকে হৰণ নিশ্চয় জানাই, আগৰ ভিডিঅত আমি আলোচনা কৰিছিলো হৰণটো। এতিয়া x² ইয়াত হাইয়েস্ট পাৱাৰ চাব লাগে। ইয়াতে আছে 4, ইয়াত আছে 2, আমাৰ লাগিব x²। এতিয়া x² আমি পালো। তাৰ পিছত চাবা তোমালোকে যে ইয়াতে সংখ্যা আছে 3, ইয়াতে একো নাই, আমি 3 লম। তাৰ পিছত চিহ্ন সেম থাকিলে একো লব নালাগে। আমি পালো 3x⁴। ইয়াতে চোৱা 3 3 কেনসেল হ'ব আৰু চলক যেহেতু নাই x² ৰ তলত আমি বহাম। তাৰ পিছত চাবা 3 3 কেনসেল হলে 5
x বেলেগ বেলেগ চিন আছে প্লাস আছে মাইনাস হ'ব চিন চেঞ্জ হৈ যায় এটো মাইনাস হ'ব এটো কি হ'ব প্লাস হ'ব এতিয়া চোৱা প্লাসত আছে 3x to the power 4 3x to the power 4 মাইনাসত আছে ক্যান্সেল যাব 6x কিউব আমি আনিম প্লাসত আছে আগত লিখিলে প্লাস দিব না লাগে তাৰ পিছত চাবা প্লাস 5x স্কয়ার 2x স্কয়ার কি আছে মাইনাসত আছে এতিয়া আমি কি কৰিম চোৱা 5 ৰ পৰা 2 গুছি গলে আমাৰ কি হ'ব 5 ৰ পৰা 2 গুছি গলে থাকিব আমাৰ 3 প্লাসত 3x স্কয়ার তাৰ পিছত minus 10x minus 5 পৰৱৰ্তী চাবা ইয়াত আছে x 6x কিউব ইয়াত আছে x স্কয়ার গতিকে আমি কি কৰিম এতিয়া আমি x লম তাৰ পিছত ইয়াত সংখ্যা আছে 6 ইয়াত আছে 1 আমি 6 লম এতিয়া চিন একে আছে প্লাস লম প্লাস লোৱাৰ লগে লগে এটো 6 হয় এতিয়া 6x কিউব আমি পালো তাৰ পিছত 6x কিউব পোৱাৰ লগে লগে চাবা ইয়াতে প্লাস মাইনাস আছে বেলেগ সাইন আছে x ইয়াতে x একো নাই মানে x এতিয়া চোৱা তাৰ পিছত চাবা 3 6 কেবাৰ দুইবাৰ 3 6 কেবাৰ 3 6 কেবাৰ দুইবাৰ 2 5 গুণ 10 সো বেলেগ বেলেগ চিন আছে গতিকে মাইনাস এটো মাইনাস হৈ যাব এটো কি হৈ যাব প্লাস এতিয়া চাবা এটো ক্যান্সেল হৈ যাব 6x কিউব ক্যান্সেল 3x স্কয়ার আমাৰ থাকিব 3x স্কয়ার থাকিব 3x স্কয়ার থাকিলে তাৰ পিছত -10x + 10x গুছি গল -5 থাকিব যে আমি ইয়াতে লিখি আছো 3x স্কয়ার -5 আছে 3x স্কয়ার -5 এতিয়া চোৱা x স্কয়ার আছে ইয়াতে কি আছে x আছে যে x যদি আছে x স্কয়ার আছে x স্কয়ার আছে x এর উপর পাওয়ার 2 আছে ইয়াতে x এর উপর পাওয়ার 2 আছে সেম আছে গতিকে আমাৰ 3 এটা আছে ইয়াতে 3 নাই আমি সংখ্যাটো লম একে চিন আছে প্লাস লম 3 x স্কয়ার 3x স্কয়ার এটো মুছি দি আছো 3x স্কয়ার তাৰ পিছত 3x স্কয়ার তাৰ পিছত চাবা 3 ওপৰত আছে 3 তলত আছে ক্যান্সেল যাব 5 লগত চলক নাই বেলেগ বেলেগ সাইন আছে মাইনাস এটো হ'ব প্লাস এটো হ'ব মাইনাস এটা ক্যান্সেল যাব এটো প্লাসত মাইনাসত আছে এটো প্লাসত আছে 0 এটো 0 এতিয়া আমি শূন্য পালো হৰণটো আকৌ বুজাই আছো চোৱা x স্কয়ারেৰে আমি ইয়াক হৰণ কৰিবলৈ হলে x স্কয়ার - 5 এৰে আমি চলকৰ সৰ্বোচ্চ ঘাত চাম কিমান আছে x টু দি পাৱাৰ 4 আছে এটা x টু দি পাৱাৰ যদি 4 আছে তেনে হলে ইয়াতে আমাৰ পাৱাৰ কিমান লব লাগিব 2 x স্কয়ার লব লাগিব এটা 3 থকাৰ কাৰণে ইয়াতে আছে 1 গতিকে আমি 3 লম তাৰ পিছত সাইন একে আছে আৰু নল 3x টু দি পাৱাৰ 4 হৈ যাব যেতিয়া আমি পূৰণ কৰিম 3 গুণ 3 x স্কয়ার ওপৰত 2 আছে ইয়াতে 2 আছে একে চলক পূৰণ কৰিলে পাৱাৰ বিলাক যোগ হয় তাৰ পিছত চাবা 3 3 ক্যান্সেল 5x স্কয়ার এতিয়া এটো প্লাসত হৈ যাব 5 ৰ পৰা 2 গলে 3x স্কয়ার এটো নামি আহিব এটো ক্যান্সেল যাব 6x কিউব আছে আমি 6x লৈছো এতিয়া x কিউব আহি যাব 6 আহি যাব আহি গল তো একে চিন আছে প্লাস হৈ যাব মাইনাস ক্যান্সেল যাব তাৰ পিছত চাবা 3 6 কেবাৰ দুইবাৰ আমি কৰিছিলো সাইডত তাৰ পিছত 3 6 যদি দুইবাৰ হয় 2 5 গুণ কিমান 10 তে মাইনাসত প্লাসে মাইনাসে কি হ'ব মাইনাস এতিয়া এটো কি হৈ যাব প্লাস মাইনাস আৰু প্লাস একে সংখ্যা মাইনাস প্লাস থাকিলে ক্যান্সেল হয় আমাৰ 3x স্কয়ার নামি আহিল -5 আমি সুবিধাৰ কাৰণে ইফালে লিখিছো 3x স্কয়ার -5 3x স্কয়ার -5 কৰ পৰা পালো চোৱা ইয়াতে x স্কয়ার আছে ইয়াতো আমাৰ কি আছে x স্কয়ার আছে আমাৰ কি লাগে সংখ্যা 3 লৈছো 3x স্কয়ার তাৰপিছত 3 3 ক্যান্সেল হলে -5 হ'ব এতিয়া এটো মাইনাসত আছে প্লাসত আছে মাইনাস হৈ যাব মাইনাস হলে ক্যান্সেল যাব এটো মাইনাসত আছে এটো প্লাসত আছে ক্যান্সেল যাব আমি ভাগে কিমান পালো 0 এতিয়া আমি এনেকে লিখিব পাৰো কি লিখিব পাৰো চোৱা ওপৰটো আমি মুছি দি আছো আমি এতিয়া লিখিব পাৰো এতিয়া কি লিখিব পাৰো চোৱা এতিয়া আমি লিখিব পাৰো যে 3x to the power 4 plus 6x cube minus 2x square
minus 10x minus 5 equal আমি লিখিব পাৰো x square minus 5 by 3 আৰু লিখিব পাৰো 3x square plus 6x plus 3 আমি এতিয়া ইয়াক 3x square plus 6x plus 3 উৎপাদক বিশ্লেষণ কৰিম কৰি কিনে আমি যেটো आंसर পাম হেতু হ'ব আমাৰ শূন্য এতিয়া আমি কৰিম চোৱা এতিয়া 3x square plus 6x plus 3 উৎপাদক বিশ্লেষণ কৰি পাও বিশ্লেষণ কৰি পাও বা মধ্যপদ বিভাজন কৰি পাও আমি আমাৰ কি আছিল ফাৰ্ষ্টটো পূৰণ লাষ্টটো a into c 3 3 গুণ কিমান 9 9 যদি আমি ভাগ কৰি দিও 3 বাৰ এতিয়া যদি সাইনটো ac ৰ সাইনটো সোৱা ইয়াতে a হল 3 b হল 6 c হল 3 ac আমি কিমান পাইছো 9 একে সাইন পালে তেনেহলে একে সাইনৰ হ'ব যদি প্লাসত হয় মানটো একে সাইনৰ হ'ব আমি দুটা সংখ্যা বনাব লাগে এই 3 ৰ পৰা দুটা সংখ্যা বনাব লাগে যাতে আমি 6 পাও যোগ বা বিয়োগ কৰিলে 3 plus 3 6 পাম একে চিনৰ হ'ল গতিকে আমি লিখিম 3x square plus 3x plus 3x plus 3 এতিয়া সোৱাচোন কমন লম ইয়াতে x square আছে ইয়াতে x আছে x তো আহিবই 3 আছে 3x এতিয়া 3x আহি গলে x থাকিব 3x আহি গলে 1 থাকিব এটো আমি লিখিম x plus 1 3 নম্বৰ পদৰ লগত মিলা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ সোৱা প্লাস x আছে আমাৰ লাগে 3 এটো মিলি গল প্লাস প্লাস একে চিন আছে 3 গুণ 3 এতিয়া x plus 1 যদি আহি যায় তাহলে আমাৰ থাকিব ইয়াত 3x আৰু ইয়াত থাকিব 3 এতেকে আমি কি লিখিম x plus 1 equal 0 আৰু 3x 3 এতিয়া কিয় আমি 0 লিখিছো ইকুয়াল কাৰণ আমি এতিয়া শূন্য ওলাম প্লাসত আছে ইফালে গলে মাইনাসত আৰু এটো প্লাসত আছে ইফালে গলে মাইনাসত তিনি পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ এতিয়া x ৰ মান -1 আৰু কি পালো -1 আমি দুইটাই কি পালো -1 তিনি তিনত কেবাৰ একবাৰ যাব লগত -2 আছে এতেকে আটাইবোৰ শূন্য হল কি আছে শূন্য সো x ৰ মান কি ওলাইছে আমাৰ এটা ওলাইছে √5/3 আছিলে -√5/3 তাৰ পিছত পালো আমি -1 আৰু -1 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 4 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰ প্ৰশ্নটো হল x³ minus 3x square plus x plus 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x minus 2 আৰু ভাগহে minus 2x plus 4 পোৱা গল gx ওলোৱা তোমালোকে নিশ্চয় জানা যে আমি জানো ভাজ্য ইকুয়াল ভাজক ইনটু ভাগফল প্লাস ভাগ হে ইয়াতে বহুপদটো হল ভাজ্য x³ minus 3x square plus x plus 2 ভাজক হল আমি gx এৰে হৰণ কৰিছো gx তাৰ পিছত ভাগফল হল x minus 2 আৰু ভাগ হে পাইছো কিমান minus 2x plus 4 ব্ৰেকেটত আমি এইকাৰণে ৰাখিছো কাৰণ সন্মুখত মাইনাস আছে এতিয়া আমি ভাঙিম 3x³ minus 3x square x plus 2 twice x সবা ইয়াতে twice x নাই gx আছে gx into x minus 2 ব্ৰেকেট আছে যদি তুমি ইনটু নিদিলেও হ'ব আমি ইনটু দিছো যাতে কনফিউজ নোহোৱা মাইনাস এ প্লাস এ মাইনাস 2x একে চিন থাকিলে প্লাস এ হয় 4 তো মাইনাসত আছে ইফালে আহিলে প্লাস x³ minus 3x square
প্লাস এক্স প্লাস 2 এতিয়া মাইনাসত আছে ইফালে আহিলে প্লাস প্লাসত আছে ইফালে আহিলে মাইনাস gx x minus 2 এতিয়া চোৱা x minus 2 পূৰণ হৈ আছে ইফালে আহিলে হৰণ x minus 2 এতিয়া x কিউব আহিলে এতিয়া minus 3x squared x এটা আছে আৰু দুটা আছে কেইটা হ'ব তিনিটা আৰু 4 ৰ পৰা 2 গলে আমাৰ কি হ'ব 4 ৰ পৰা 2 গলে 2 থাকিব মাইনাসত থাকিব এতিয়া আমি x minus gx পাম ইয়াতে কাৰণ x minus 2 আহি গৈছে এতিয়া x minus 2 ৰে ইয়াক আমি কি কৰিম হৰণ কৰিলে আমি যেটো পাম হেইটো হ'ব আমাৰ কি এনসার এতিয়া আমি সাইডত হৰণ কৰিম বা ইয়াতো তুমি তোমাৰ ঠাই থাকিলে তুমি তলতেই কৰি দিবা এতিয়া আমি সাইডত কৰি আছো x cube minus 3x square plus 3x minus 2 x minus 2 হৰণৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা যে পাৱাৰ চাব লাগে হাইয়েস্ট পাৱাৰ x কিউব আছে ইয়াত x আছে আমি স্কয়াৰ লম তেনেহলে আমাৰ x কিউব আহিব x স্কয়াৰ ইয়াত x স্কয়াৰ আছে 1 2 গুণ কিমান 2 মাইনাস প্লাস মাইনাস এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব ক্যান্সেল যাব 3 মাইনাসত আছে দুটা x স্কয়াৰ প্লাসত আছে কুচি গলে এটা x স্কয়াৰ মাইনাসত থাকিব প্লাস 3x minus 2 এতিয়া x স্কয়াৰ আছে ইয়াতে x আছে আমাৰ লাগে x এতিয়া সবা x লাগে আমাৰ ইয়াতে আছে কি x স্কয়াৰ আছে ইয়াতে x থকাৰ কাৰণে আমি x লৈছো তেস নম্বৰটো 1 এ আছে লব না লাগে সাইন টু বেলেগ আছে মাইনাস লৈ লৈছো মাইনাস x স্কয়াৰ এতিয়া x ইয়াতে একোৱে নাই x তলত বহাইছো 1 2 গুণ 2 একে চিন থাকিলে প্লাস মাইনাস মাইনাস প্লাস এটো প্লাস হৈ যাব মাইনাস হৈ যাব ক্যান্সেল যাব সোয়া এতিয়া 3 ৰ পৰা 2 গুছি গলে এটা x থাকিব -2 এতিয়া x x সেম আছে এখানে আমি কি লিখিম প্লাস সাইন যেহেতু একে আছে গতিকে আমি +1 লৈছো একে সাইন লৈছো 1 * x x প্লাস মাইনাস মাইনাস 1 2 গুণ 2 এটো মাইনাস হৈ যাব আৰু এটো হৈ যাব প্লাস ক্যান্সেল করলে আমি পাম 0 আমি आंसर পালো যে এটাকে gx ইকুয়াল তুমি ইকুয়াল হিফালা আছে ইফালাও লিখিব পারা ইকুয়াল আমি পালো x² - x + 1 নিশ্চয় তোমালোকে বুজি পাইছা আমাৰ এইখন ভিডিও এখিনিয়ে আছিল ভিডিওটো হেখলৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী ভিডিওত আমি 2.3 6 নম্বৰ বা বাকি থকা প্ৰশ্নখিনি আমি আলোচনা কৰিম ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিওটো চাই লবা আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা ধন্যবাদ